যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়াহ'লে বিপৰ্যয়ৰ কাৰণটোতো তাতেই ওলাই আছে। অসমখন কিমান অশান্ত আছিল। কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এইটো সকলোৱে জানে। চাপৰত আমি এটা থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইয়াতে কৰিব খুজিছো আৰু যদি আমি থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰোঁ এই অঞ্চলৰ প্ৰায় 10,000তকৈও অধিক ল'ৰা ছোৱালীয়ে কামো পাব আৰু যথেষ্ট উদ্যোগীকৰণো হ'ব। আৰু যদি প্ৰজেক্টটো আল্টিমেটলি হয় তেতিয়াহ'লে প্ৰায় 20,000 কোটি টকাৰ ব্যয় হ'ব। গতিকে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে গোটেই অঞ্চলটোৰ কিমান এটা ডাঙৰ পৰিৱৰ্তন হ'ব। এতিয়ালৈকে বহুত আগবঢ়া নাই, এটা প্ৰাৰম্ভিক পৰ্যায়তে আমি আছো। মই এবাৰ মাটিখিনি চাই গ'লো যাতে আমি কামখিনি আগবঢ়াব পাৰোঁ। প্ৰশাসনিক সেৱাত কিবা সালসলনি কৰা হৈছে নেকি? প্ৰশাসনিক সেৱা মানে প্ৰশাসনিক বিষয়ৰ কিবা মইতো নাজানো, একো মইতো শুনা নাই। 10খন সমজিলাক লৈ নতুনকৈ কিবা 10খন সমজিলা 15 আগষ্টৰ আগতে হ'ব। এইবাৰ আৰু 10খন সমজিলাত 15 আগষ্টত পতাকা উঠিব। তালিকাখন আছে, মোৰ ফটক কৰি মনত নাই, আপোনালোকে চাই ল'ব। আৰু কিবা নতুন কিবা পদক্ষেপ আৰু একেটা দিনটো আৰু পঞ্চায়তৰ ইলেকশ্যন গ'ল। গতিকে যিহেতু 78খন সমজিলাৰ কথা এটা লাহে লাহে হৈ থাকিব এটা এটা, কাৰণ একেলগে কৰিবৰ কাৰণেতো আমাৰ ইমান বিষয়া নাই। গতিকে এটা এটাকৈ আমি কৰি গৈ আছো প্ৰত্যেক বছৰে 5খন 6খন 10খন এনেকে। গতিকে পঞ্চায়ত নিৰ্বাচনলৈ কিমান অসুখী হ'বলগীয়াতো একো নাই। গোটেই অসমত চবফালে বিজেপিয়ে হৈ আছে, গতিকে আৰু অসুখী কি হ'ব। গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব। আৰু ছেপ্টেম্বৰত। স্যাৰ, এই কংগ্ৰেছৰ আচলতে যিটো বিপৰ্যয় এইটো মূল কাৰণ কি? চাওক, যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়াহ'লে বিপৰ্যয়ৰ কাৰণটোতো তাতেই ওলাই আছে। অসমখন কিমান অশান্ত আছিলে। আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে। গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে। আৰু ৰাইজেতো এটাই বিচাৰে যে দেশখন শান্তিত থাকক, দেশখনৰ উন্নতি হওক, সকলো আগবাঢ়ি যাওক। কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এইটো সকলোৱে জানে। সেইকাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক, তেওঁলোকে পলিটিকেলি মেচিয়ৰ, কাক ভোট দিব লাগে তেওঁলোকে জানে। আৰু সেইকাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছো। ৰেহাই পাব। মানুহৰ লগত আলোচনা কৰিয়ে কৰিম। কোনোবা জেগাত কবৰস্থান আছে, কোনোবা জেগাত মানুহ বহি আছে, তেওঁলোকক আমি বেলেগ জেগাত মাতি দিম। কাৰো লগত কাজিয়া পেচাল কৰি নহয়, পুনৰ সংস্থাপন দিয়া হ'ব। না না না, ইয়াতে কিছুমান মানুহৰ ভিতৰত মাটি আছে, মেদি মাটি আছে, তেওঁলোকক আমি লেণ্ড একুইজিশ্যনৰ খৰচো দিব পাৰো। নহলে আন বিলাচীপাৰাতো আমাৰ মাটি থোৱা আছে, তাতো বহাব পাৰো। নহলে ইয়াৰ কাষতো বহাব পাৰো। গতিকে কোনো মানুহক অশান্তি কৰা নহয়। আমি সুন্দৰভাৱে মানে ডিচিক মই কৈছো যে কাৰো ওপৰত অশান্তি কৰি নহয়, আলাপ আলোচনা কৰি ভিতৰত বেছি ঘৰ মানুহ নাই, যিখিনি আছে আমি জেগাই জেগাই বহাই দিম। আৰু এনেও এখন ভিজিআৰ আছিল, আচলতে বহিব নালাগিছিল। আপনি আশা কৰাৰ দৰে ইতিমধ্যে বহু সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানে ইনভেষ্টমেণ্ট কৰিব বুলি কৈছে। আৰু মই এটাই কথা কওঁ যে ধুবুৰী জিলাত বিশেষকৈ চাপৰত এই যদি পাৱাৰ প্লান্ট আহে, জাগিৰোডত টাটাই যি আনিছে এইটো 27,000 কোটি টকা। চাপৰত যদি পাৱাৰ প্লেণ্ট আনে সেইটো হ'ব 20,000 কোটি টকা। তাৰমানে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে ইয়াত কিমান নিবনুৱা ল'ৰা ছোৱালীয়ে কনষ্ট্ৰাকশ্যন ফেজত 25,000 মানুহ লাগিব, আৰু তাৰ পিছত চাকৰি হিচাপে 8-10,000 মানুহ। গতিকে গোটেই চাপৰখনৰ এটা ডাঙৰ পৰিৱৰ্তন হৈ যাব। আৰু সেইকাৰণে মই ভাবিম যে ৰাইজে সকলোৱে সহযোগিতাও কৰিব লাগে আৰু চৰকাৰক সহায় কৰিব লাগে। যেনেকে জাগিৰোডত আমাক সকলোৱে সহায় কৰিলে, ইয়াতো সহায় কৰিব লাগে, ধুনীয়াকৈ যাতে আমি আগবাঢ়িব পাৰো। প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া যোৱাকালি মন্তব্য কৰিছে যে হিন্দু বেল্টক লৈ যদি ৰাজনীতি নকৰে তেনেহলে কংগ্ৰেছে। মইতো কম যে হিন্দু নাপাব, 2 দিন পিছত মুছলমানো নাপাব। এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছো।
100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে, 100 বুলিয়ে কৈছোঁ। তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছোঁ। গতিকে না হিন্দু থাকিব, না মুছলমান থাকিব, না খ্ৰীষ্টিয়ান থাকিব, কাৰণ সকলোৱে কাম বিচাৰে। সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে। এতিয়া কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক? সি হিন্দুৱেও নিবিচাৰে, মুছলমানেও নিবিচাৰে। গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো চুনামি হৈ যাব। যোনে তোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব। বিটিআৰত আমি আজি আমাৰ গধূলি মিটিং আছে, কিন্তু আমি অকলে খেলিম। কিন্তু আমি যিমান চিটত আমি পাৰো সিমান চিটতহে খেলিম। আমি য'তে ত'তে নেখেলো। য'ত আমাৰ শক্তি নাই তাতে আমি নেখেলো। গতিকে যিমান চিটত আমাৰ শক্তি আছে সিমান চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে যোৱাবাৰ আমি 25টাত কৰিছিলো, এইবাৰ কিমান কৰো আমি চাই লওঁ। গৌৰৱ গগৈৰ যিটো ইছ্যু পাকিস্তানৰ 10 ছেপ্টেম্বৰত মই দি দিম আৰু এইটো আলোচনা কৰি থাকি লাভ নাই, কাৰণ অলৰেডি বহুতখিনি এই বিষয়ে কোৱা হৈছে। এতিয়া মানুহক প্ৰমাণটো লাগে। গতিকে প্ৰমাণ দিয়াটো মোৰ দায়িত্ব। বাকী আৰু একেটা কথাকে কৈ থাকি লাভ নাই। আমি প্ৰমাণ 10 ছেপ্টেম্বৰৰ আগতে ৰাইজক দি দিম। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.